এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ভূমি বেদখলক লৈ দুই পক্ষৰ মাজত টনা আজৰা ঘৰত মতা মানুহ নথকাৰ সুযোগ লৈ বাৰীৰ মাটি বেদখলৰ চেষ্টা ভূমাফিয়াৰ সংবাদ মাধ্যমৰ আগত বিস্ফোৰক অভিযোগ ভুক্তভোগীৰ এই ঘটনা সংঘটিত হৈছে হুজাই জেলাৰ চৌধুৰী বজাৰ পহৰা আৰক্ষী চকীৰ অধীনস্থ পূব বান্দৰমেলা গাঁৱত 12জন লোকৰ এটি দলে ভুক্তভোগীৰ ঘৰত আহি জোৰ জবৰদস্তি ভূমিত বেদখল কৰাৰ অভিযোগ তুলিছে নজিৰ উদ্দিনে এই ঘটনা সংক্ৰান্তত ভুক্তভোগীৰ পৰিয়ালে চৌধুৰী বজাৰ পহৰা আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে বুলি অভিযোগত উল্লেখ কৰে এই ভূমি বেদখলকাৰীয়ে নজিৰ উদ্দিনক আক্ৰমণ কৰাৰ আশংকা আছে বুলি সংবাদ মাধ্যমৰ আগত কয় চৌধুৰী বজাৰ পহৰা আৰক্ষী চকীয়ে উক্ত ঘটনা তদন্তক্ৰমে ভুক্তভোগীক ন্যায় প্ৰদানৰ লগতে নিৰাপত্তা দিবলৈ অনুৰোধ জনায় নিউজ টেক্সৰ ৰিপৰ্ট নিউজ 24 অসম মাটিৰ কাজিয়া মোৰ মাটিৰ পৰা বেৰখন ভাঙি চিঙি লৈ গৈছে মানুহবোৰ বহুত মানুহ আহে চিনাক্ত 4জন চিনাক্ত কৰিছোঁ বাকী মানুহ চিনা নাই পাৰিম জাকিৰ হুছেইন মনোৱাৰ হুছেইন কমৰুল হুছেইন আৰু নাজিম উদ্দিন বেলেগ মানুহ লৈ আহিছে জোৰ জবৰদস্তি মাটি দখল কৰিব বিচাৰিছে নেকি জোৰ জবৰদস্তি কৰি দখল কৰিব বিচাৰিছে এই এখন গাঁৱৰে মানুহ নেকি আলহী কৰ পৰা আৰু আনিছে আৰু গাঁৱৰ মানুহ আহিছে নিজৰ ঘৰত যিসকলৰ নাম উল্লেখ কৰিছে এইখন গাঁৱৰ এই ঘৰ গাঁৱৰ আপোনাৰ নাম কি আছে তছলিমা বেগম এতিয়া কি বিচাৰে আপোনালোকে ন্যায় উপযুক্ত বিচাৰিছে ন্যায় বিচাৰিছে গোচৰ ৰুজু কৰিছিল নেকি গোচৰ কৰিছে কৰা হৈছে আপোনালোকৰ লগতো তেওঁলোকে বেয়া ব্যৱহাৰ কৰিছে বেয়া ব্যৱহাৰ কৰিছে আৰু আমাক কৈছে বেৰখন কিয় লৈ গৈছে আকৌ লগে লগে মাৰপিট কৰিছে চেলা ডেকা চুলমুটিত ধৰি আপোনাৰ নামটো কি কৈছিলে তছলিমা বেগম মাটি বাৰী ঘটনা কেটে হয়েছে তো আমার মানে বাড়ির মানে বেটা মানুষ আসলা না আমার মানে মাস্টার ভাই যেন স্কুলত তাই আসলা আর ডাক্তার ভাই মানে তান ফার্মেসিত যাওয়াত গেছেন কি আর মানে আমার ভাই আর একজন আসলা বাড়িত আর কেউ আসলা না আর এখন আমরা বারোইয়া আমরা দেখি তারা বেরসের আমরা বেড়া সেরা ভাঙ্গিয়ে মানে লইয়া যাইতে আগে বাদে আমরা বারোইয়া কইলাম আমরা এটা বেরুর ভাঙ্গিয়া নেও গিয়েখানি আমরা ভিডিও করাত আসলাম তারা মানে ফইলা ভাঙ্গিয়া তো তারা বাড়িত নিছেন গি সীমাগু নাজিমে মানে তুলিয়া সীমাগু আগে তুলিয়া নিছে নেওয়া বাদে সার আগুন আখতাও আইসন বারোইয়া আমরা তো বেরসের ভাঙ্গিয়া লইয়া গেছেন গি আমরা কইলাম আমরা বাড়িত বেটাইন খেও নাই ইটা খরখানি তিনটাইন তো তারা কইয়া দিও খরতা বাড়িত খেও আসলা না আর তো তারা বেরসের ভাঙ্গিয়া লইয়া গেছেন গি গিয়ালে আমরা ভাই একজন আসলা তাই মাতিছেন মাতা বাদ দিয়ে তারা কইছেন তারা এগুড়া আসলো আতো জিও কুদাল আর এগুড়া তো আসলো লাঠি কইছে আমরা ভাই একজন তাই কিছু সিধা সাদা মুখা তান্ডে চাইছিলাম আর আতাইতা বাদ দিয়ে তারা মামাইতে দরিয়া নিছেন জাকির হুসন আর কমরুল নাজিম ফখরুল বসর রাজুল ও তাই মানে জিও করছেন ঠেলা দেখে আমরা মানে চুলমুটির দরা টানাটুনিও তার মানে খসলা ভিডিও করো কেন আমরা কইছে ভিডিও বন্ধ করো আমরা কইছে ভিডিও বন্ধ করতাম খেনি আমরা বাড়িতে নাই বেটা মানুষ তুমি তা করো খেনি আর বেড়া চেরাইতে মানে আগে তারা ভাঙ্গিয়া মানে বাড়িতে নিছেন কিন্তু নেওয়া বাদে আমরা বার হয়েছি ও তা শিখছিলাম নিয়ে বাদে মানুষ হইলা তো আসলা না এর বাদে মানুষ বার হয়েছে মানে কইছেন ভিডিও করিও না আর ঠেলা দেখা খিলি কিছু করছেন আর চুলমুটি তো টানিছেন মানে হলো বেরুর বাড়িত নেওয়া বাদে তারা খাদাইয়া মানে আনছেন এটা ভিডিও করো আমরা কইছি ভিডিও করমু আমরা বাড়িত সুহানা বেগম গাঁওখনৰ নাম কি পূব বান্দৰমেলা এতিয়া আপুনি সংবাদ মাধ্যমৰ জৰিয়তে কি বিচাৰে ন্যায় বিচাৰে নেকি আপোনালোকে ন্যায় বিচাৰে মোৰ অভিযোগটো হৈছে মাটিবাৰী লৈ কি আছে মানে মই ইয়াত মানে 578 নম্বৰ বৈলুচা মাটিত আজি 30 বছৰৰ পৰা বসবাস কৰি আছোঁ
আৰু মানে খমৰুল ইছলাম, নাজিমুদ্দিন, জাকিৰ হুছেইন, মনুৰ হুছেইন সিহঁতে কিছুমান ডিস্কাইটি লৈ আহি মোৰ মাটিটো দখল কৰিব বিচাৰিছিল। আৰু মই মোটা মানুহৰ নথকাৰ সুযোগত সিহঁতৰ ঘৰত সোমাই মাইকী মানুহ মাৰপিট কৰি মোৰ বেৰ চেৰ ভাঙি লৈ সিহঁতৰ ঘৰত লৈ গৈছে আৰু জোৰ জবৰদস্তি দখল কৰিব বিচাৰিছিল। জোৰ জবৰদস্তি দখল কৰিব বিচাৰিছিল। কিমানজন মানুহ আহিছিল? মানুহ 10-12জন আছিল। 10-12জন আছিল নেকি? 10-12জন আছিল। যিকে ইয়াৰ ভিতৰত আপুনি চিনাক্ত কৰিব পাৰিছে নেকি? চিনাক্ত মই 4জনক কৰিব পাৰিছোঁ। কি কি? 1 নম্বৰ জাকিৰ হুছেইন, 2 নম্বৰ মনুৰ হুছেইন, 3 নম্বৰ নাজিমুদ্দিন, 4 নম্বৰ খমৰুল ইছলাম। আমি বেলেগ মানুহ মই চিনি নাপাওঁ। মই চিনি পোৱা নাই। মই এতিয়া আপোনাৰ দাবীটো কি? মোৰ দাবীটো হৈছে যে মই মানে সংবাদ মাধ্যমত জনাইছোঁ যে মোক মানে সিহঁতে মানে আক্ৰমণ কৰিব পাৰে। এতিয়া মই চৌদি আৰক্ষী চকীত মই মানে এজাহাৰ দাখিল কৰিছোঁ মই, যাতে মানে ভৱিষ্যতে কোনো আক্ৰমণৰ পৰা মোক ৰক্ষা কৰি আৰক্ষী বিভাগ মই প্ৰশাসনক মই অনুৰোধ জনাইছোঁ। তাৰমানে এই ঘটনা সংক্ৰান্তত আপোনালোকে আইনৰ আশ্ৰয় লৈছে? লৈছোঁ, আইনৰ আশ্ৰয় লৈছোঁ। মই মানে আইনী প্ৰক্ৰিয়া আপোনালোকে তদন্ত হোৱাটো বিচাৰে নেকি? হোৱাটো বিচাৰে, মই বিচাৰোঁ। আপোনাৰ নামটো কি? মোৰ নামটো হ'ল নজিৰুদ্দিন। নজিৰুদ্দিন। গাঁওখনৰ নাম কি? পূব বান্দৰমেলা। মৌখিক নামটো হ'ল নুৰনগৰ। মানে পূব বান্দৰমেলা। পূব বান্দৰমেলা। আৰু এটা কি নাম? এইটো মৌখিক নাম মানে নুৰনগৰ। মৌখিক নাম নুৰনগৰ। আপুনি কি জনাব বিচাৰে প্ৰশাসনক এতিয়া? মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে মানে সিহঁতে মানে কিছুমান চোৰ ডকাইতে আক্ৰমণ কৰিব পাৰে। মোৰ সন্দেহ আছে আক্ৰমণ কৰিব পাৰে। সিহঁতৰ ৰক্ষা পাবলৈ মই মানে আৰক্ষী বিভাগ মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে মোক ইয়াৰ পৰা আঁতৰি ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। মই সিহঁতৰ আক্ৰমণৰ পৰা বচাবলৈ মই অনুৰোধ জনাইছোঁ। আৰু সংবাদ মাধ্যমৰ জৰিয়তে আপুনি কি জনাব এতিয়া? সংবাদ ন্যায় বিচাৰে নেকি? ন্যায় বিচাৰ। মই সংবাদ মাধ্যম মই ন্যায় বিচাৰিছোঁ। এই অঞ্চলৰ মুৰব্বীসকলক আপোনালোকে কৈছিলে নেকি, অৱগত কৰাইছিলে নেকি আপোনালোকৰ ওপৰত যি ধৰণৰ আক্ৰমণ চলি আছে বা জোৰ জবৰদস্তি আপোনালোকৰ ভূমি দখল কৰি আছে বেলেগে? মই মানে গাঁৱৰ মানুহক মানে মুৰব্বী মই কৈছোঁ, মই আগতে কৈছোঁ, মানে বহুবাৰ কৈছোঁ মই এনেকুৱা। আৰু এতিয়া অৱশেষত আপুনি আইনৰ আশ্ৰয় লৈছে? অৱশেষত মই মানে আইনৰ আশ্ৰয় লৈছোঁ।